এইটো চাওক উপঙা শিল আৰু মই পানী দি দিম ই উপঙি থাকিব চাওক 1880 চনৰে দোলা এখন এইটো নামটো হ'ল জপা বুলি কয় গুপ্ত যুগৰ ইটা হয় এইটো ইয়াত আছে তুলা পাত আৰু হাঁচি পাতৰ পুথি ইয়াত ৰাষ্ট্ৰপতিয়ে মোৰ হাতত অৰ্পণ কৰিছিল এটা জতৰটো চাওক এনেকৈ ফল্ডিং আকাৰতো ৰাখি থ'ব পাৰি নমস্কাৰ অন্য এটি ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু এই দ্বিতীয় অংশটো কৰিছোঁ বনতীৰ্থ নামৰ সেই উদ্যানখনৰ পৰাই আৰু ডক্টৰ প্ৰবীণ শইকীয়া ছাৰৰ বাসগৃহত আছোঁ আৰু মই দেখুওৱা উদ্যানখন হ'ল মই এতিয়া ফাৰ্ষ্ট ফ্ল'ৰত আছোঁ আৰু এইফালে চাওক এইফালে এইখনেই হ'ল উদ্যানখন মিউজিয়াম এটি আছে আৰু মই সেই মিউজিয়ামটো আপোনালোকক দেখাম আৰু লগতে আৰু এটি পুথিভঁৰালো আছে মানে সৰুকৈ বনাই থৈছে ছাৰে আৰু সেইটো মই আপোনালোকক দেখাম আহক কি সংগ্ৰহ কৰি থৈছে ছাৰে আমি দেখাবলৈ চেষ্টা কৰিম আহক এইফালে আছে বিভিন্ন প্ৰকাৰৰ শিল মানে আমাৰ এই অঞ্চলত সংগ্ৰহ কৰা হয় গোটেই বিশেষত্ব থকা শিল আৰু হয় হয় সেইকাৰণে ৰাখি থৈছোঁ ইয়াতে এইখিনি শিলখিনি চাওক এবাৰ অলপ আকৃতিটো অকণমান বেলেগ তাত লিখিও থৈছোঁ মই তললৈ লিখা আছে আখৰবোৰ এইখিনি হাতীৰ ভৰি সদৃশ শিল কাঠৰ জীৱাশ্ম জীয়াধল নৈত প্ৰাপ্ত জীয়াধল নৈত পোৱা হৈছিলে ছাৰ কাছ সদৃশ শিল এইটো চাওক কাছৰ টাইপ একদম আঁতৰৰ পৰা দেখিলেতো কাছ যেনে লাগিব ঠেংকেইটা থাকিলে হৈ যাব কাছ হৈ যাব এইটো চাওক কি উপঙা শিল মানে উপঙি যায় পানীটো উপঙি যায় এইটো চাওক উপঙা শিল ই উপঙি থাকিব যদি পানী পায় ই উপঙি থাকিব গতিকে মই ভিডিঅ'টোত আপোনালোকক উপঙি কেনেকৈ থাকে সেইটো দেখাই দিম ৰ'ব এইটো দিছোঁ দিছোঁ এইটো দি দিওঁ এইটো চাওক উপঙা শিল আৰু মই পানী দি দিম ই উপঙি থাকিব চাওক ফোন পঠালি দিয়া সেইটো উপঙি গ'ল এইটো চাওক এইটো এইফালে এনেকৈ মই ডুবাই দিছোঁ ই ডুব নাখায় আকৌ ওপৰলৈ গুচি আহে এইটো হ'ল উপঙা শিল পাতলা হয় একেবাৰে এইটো নাম হ'ল উপঙা শিল ডাঙৰটো উপঙে কিন্তু ইয়াত নাটিব আৰু এইটো হ'ল আগ্নেয় শিল এইটো সেইটো দাঙি চোৱাচোন কাৰণ দেখিবা জুইৰ কিবা চিন আছে তাত হেৰি ৰঙা দেখিছা হয় এইটো ক'ৰ পৰা সংগ্ৰহ কৰিছে ছাৰ এইটো হেৰি কেইখন চেঁচাৰ নদীখনৰ মুখটোৰ পৰা হয় তাৰপৰা কৰিছোঁ য'ৰ পৰা চেঁচা নৈখন ওলাইছে হয় য'ৰ পৰা চেঁচা নৈখন ওলাইছে ছাৰে তাৰ পৰা সংগ্ৰহ কৰি আনিছে এইটো চাওক আগ্নেয় শিল এইটো ভিন্ন আকাৰৰ শিল ইয়াত মানে আকৃতিটো বেলেগ আছে আৰু এইফালে কয়লা শিল এইটো দুপাঙৰ মুখত প্ৰাপ্ত আৰু এইফালে হৈছে পোৰা মাটিৰ ভগ্নাংশ এইফালে ভিতৰৰ পৰা দেখাই দিয়া এবাৰ এইখিনি হ'ল পোৰা মাটিৰ ভগ্নাংশ এইবিলাক গধুৰ আছে এইটো হ'ল আৰু সেইটো একো চিনি নোপোৱা দেই বস্তুটোৰ আকৃতিটোহে দেখিছোঁ হয় সেইটো চিনি নাপাওঁ কি বস্তু মানে একো চিনি পোৱা নাযায় আৰু এইফালে হ'ল অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী শান্তিপুৰ শংকৰপুৰত প্ৰাপ্ত এটি 15-16 শতিকাৰ ইটা বা এইটোতো বহুত পুৰণি ইটা এইটো হ'ল বিহপুৰীয়াৰ বাহনী গাঁৱত প্ৰাপ্ত আহোম যুগৰ মৈদামৰ ইটা আৰু পথালি পাহাৰৰ শিলালিপিৰ স্থানত প্ৰাপ্ত 9ম-10ম শতিকাৰ প্ৰাচীন ইটা এইটো চাওক এইটো বহুত পুৰণা এইটো মাগ্ন দলৰ ইটা হয় না হয় আৰু এইটো তেজপুৰ পৰ্বতীয়াত প্ৰাপ্ত গুপ্ত যুগৰ ইটা হয় এইটো আৰু ওপৰত এইখিনি পৌৰাণিক বাচন বৰ্তন এইবিলাক আৰু হয় এইটো হাতীখুজীয়া পাতি নেকি ছাৰ নহয় এইটো বানবাতিয়ে কয় এই ডাঙৰটো হয় এইটো হেৰি ভাত খোৱা চৰিয়া আৰু এইটো কি হৈছে এইটো গছৰ শিপা হয় আৰু এইফালে কিছুমান মানে ছাৰে পোৱা এৱাৰ্ড কিছুমান আছে কিছুমান এৱাৰ্ড আছে এইফালে চাওক এইখিনি গোটেইখিনি এৱাৰ্ড হয় এইখন চাওক 1950 চনৰ ছাৰৰ মাকৰ বিয়াৰ এখন ড্ৰেছিং আইনা ইয়াত স্নো পাউডাৰ থ'ব পাৰে হয় ইয়াত ফণি থয় ইয়াত স্নো এইপিনে পাউডাৰ স্নো পাউডাৰ আহে খিনি পৌৰাণিক কিছুমান এইবিলাক আমি এতিয়াতো কোনো কাৰণত আমি ব্যৱহাৰ নকৰোঁ আমাৰ এতিয়া যুৱ প্ৰজন্মসকলে এতিয়া যিসকল নৱ প্ৰজন্মই এনেকুৱা ধৰণৰ বস্তু দেখিয়ে নাপালে গতিকে এইবিলাকতো টেপ আছিলে এইটো টেপ এইটো হ'ল লেম্পত আমাৰ প্ৰজন্মই আমি আচলতে লেম্পত পঢ়িছিলোঁ এইবিলাকত পঢ়িছিলোঁ আৰু এইটো হ'ল গেছ লাইট মেণ্টল লাইট ইয়াক সচৰাচৰ আমি কিছুমান এনেকুৱা সকামত আমি ব্যৱহাৰ কৰা হয় এইটো চাওক গেছ লাইট এইটো আৰু এইফালে এইটো ফোনৰ এতিয়া আৰম্ভণিৰ ফোন আছিলে এইটো লেণ্ডলাইনৰ এইটো হ'ল যঁতৰ এইটো হ'ল এটা যঁতৰ
যঁতৰটো চাওক এনেকৈ ফল্ডিং আকাৰতো ৰাখি থ'ব পাৰি আৰু মই ইয়াতে থৈ লওঁ ছাৰ এইখিনিত থৈ লওঁ ইয়াত থ'ব পাৰি থৈ লওঁ আৰু দেখাওঁ চাওক এইটো ফল্ডিং আকাৰত আছিলে এইটো চাওক অকণমান মানে লগাই মেলি কৰিলে হ'বগৈ কিন্তু লগাব এতিয়া আমি জনাত নাই এইটো বহুত পুৰণা এইবিলাক বহুত পুৰণা কিন্তু এনেকুৱাবিলাকত লগাই এইবিলাকে ঘূৰাই এনেকৈ যঁতৰৰ কাম কৰিছে সূতা কাটে মানে এইটো পৌৰাণিক হয় বহুত পৌৰাণিক ছাৰে এইবিলাক সংগ্ৰহ কৰিছে আমাৰ ঘৰৰে আছিলে দেউতাৰ দিনত দেউতা কংগ্ৰেছ আছিলে নহয় সেই গান্ধীৰ লগত এইবোৰ সূতা কাটিছিলে এইফালে এভাগ ছাৰৰ ঘৰৰ থাপনা আৰু ওপৰৰ এইবিলাক বাঁহৰ কিছুমান সামগ্ৰী আছে এইবিলাক এইটো মানে বাটুলি গুটি ভৰাই পেলাই ৰাখি থয় মানে কঁকালত বান্ধি লয় মানে খালৈ আকাৰত মানে কঁকালত বান্ধি লয় লৈ পেলাই এইটোত এইপিনে গুটি ভৰাই থৈছে নহয় এইটো এনেকৈ গুটিটো ওলাই যায় ওলাই যায় আছে এইটো বাটুলি গুটি এইটো বাটুলি গুটি চাওক আৰু ইয়াত ভৰাই পেলাই থৈ দিয়ে আৰু কঁকালত বান্ধি ক'ৰবালৈ যদি যায় কাৰোবাক কিবা যদি খেদিবলগীয়া হয় ধনুকাৰ মাৰিলে ইয়াৰ পৰা উলিয়াই পেলাই তাক উলিয়াই এইটো হ'ল ড্ৰোন এইটো খালৈ আৰু এইটো মাছ ধৰা সঁজুলি ন মাছ ধৰা সঁজুলি এইফালে এইখিনি লাও মোৰ বাৰীত লগা লাও আছিলে জাতিলাও আৰু ছাৰ এইটো আছিলে ন সেই বস্তুটো সেইটোৱেই যোগী বেলৰ মই যে দেখাইছিলোঁ আগৰ ভিডিঅ'টোত যে মই দেখাইছিলোঁ পাৰ্ট ওৱানত যে দেখাইছিলোঁ যোগী বেল বুলি মই এটা ফল দেখাইছিলোঁ আপোনালোকক ফল মানে কি নাখায় কিন্তু ইয়াক ব্যৱহাৰ কৰে মিউজিকৰ কিছুমান ইনষ্ট্ৰুমেণ্ট তৈয়াৰ কৰিবৰ কাৰণে আৰু এইটো এটা পৌৰাণিক ট্ৰাংক এইটো হেৰিত ব্ৰিটিছৰ দিনত অহা এইটো বহু দিনীয়া এটা ট্ৰাংক হয় আইতাৰ আছিলে মোৰ দেউতা বহুত সংখ্যক লোকে এইটো দেখাই নাই এনেকুৱা ধৰণৰ ট্ৰাংক তাৰপিছত তাৰ আগতে আছিলে এইটো জপা বাকচৰ কাম কৰে এইটো কাপোৰ থয় এইটো চাওক ইয়াত কাপোৰ থৈছিল আগৰ দিনত আৰু এইটো বনাইছিলে এইবিলাক বাঁহেৰেদি এইটো নামটো হ'ল জপা বুলি কয় জপা আপোনালোকে কোনোবা দিনা দেখা পাইছেনে বা এনেকুৱা ধৰণৰ আৰু এইফালে চাওক এইখন হ'ল এইখন হ'ল দোলা আগৰ দিনত কইনাক ইয়াত উঠাই পেলাই মানে বৰযাত্ৰীত লৈ যোৱা হৈছিলে মোৰ আইতা নিজৰ দেউতাকে দোলা হয় নেকি দেউতাকে মানে এখন দোলাৰ লগত দি দিছিলে আইতাক যেতিয়া গৰু গাড়ীৰ পৰা ম'হৰ গাড়ীৰ পৰা আনি পেলাই ঘৰলৈ আনিব লগা হৈছিলে তেতিয়া দোলা ভাৰীয়ে ঘৰলৈ এইখনৰ পৰা আনিছে দোলাত লৈ আহিছে সুন্দৰ কথা কৰি থোৱা আছে আৰু ইমান বছৰ হৈ গ'ল 1880 চনত বিয়া হৈছিলে 1880 চনত বিয়া 1880 চনৰ দোলা সেইকাৰণে তাতে হেৰি এতিয়ালৈ ঘূৰাই খোৱা নাই আকৌ আচৰিত কথা মই এতিয়া গম পাইছোঁ যে 1880 চনৰে দোলা এখন আচৰিত কথা আচলতে এইটো নাম একতাৰা বুলি কয় দেই এই যিটো খোলা পৰা বনোৱা হৈছে এইখন হ'ল চেটাৰ তাৰপৰা এইকেইটাতো জানাই আৰু তাৰপিছত এইখন হ'ল টোকাৰী আৰু সিফালখন হৈছে দোতাৰা টোকাৰী আৰু দোতাৰা সেইখন মেণ্ডেলিন তাৰপৰা সেই ডাঙৰখন গীটাৰ এইখিনি আৰু বেছি নাই ঢোল নেগেৰা এইখিনি আছে এইটো এটা ইয়াত মাহখিনি ইয়াত থৈ পেলাই এইটো ঘূৰাই দিলে মানে মাহখিনি ফাল হৈ আহে আৰু খুন্দনা এইটো খুন্দনা আৰু এইটো কি আছে এই যে আমি কৈছিলোঁ পন্থতৰ বুলি পন্থতৰ হয় তাৰ ফুল এইটো পন্থতৰ আমি তলত আগৰ ভিডিঅ'টোত মই আপোনালোকক দেখাইছিলোঁ ইয়াৰ পৰা মই পানী উলিয়াই পেলাই খাইছিলোঁ আৰু সেই গছজোপাৰ এইটো হ'ল ফুলটো মানে ছাৰৰ ঘৰৰে ৰুদ্ৰাক্ষ গছজোপা যে মই আপোনালোকক দেখাইছিলোঁ আগৰ ভিডিঅ'টোত আৰু ছাৰে তাৰ গুটিটো ৰুদ্ৰাক্ষটো আমি যে ইয়াত ওলমাই পেলাই লওঁ সেই ৰুদ্ৰাক্ষৰ গুটিটো সংৰক্ষণ কৰি থৈছে এই মিউজিয়ামটোত আৰু এইবিলাক বিভিন্ন ধৰণৰ গছৰ মানে ফল গুটি ইয়াত সংৰক্ষণ কৰি থৈছে চব আৰু এইফালে সোমাই হওক মিউজিয়ামটোৰ লগতে লাগি আছে এটি সুন্দৰ পুথিভঁৰাল আৰু এইখিনি গোটেইখিনি হ'ল মানে সাঁচিপাতৰ পুথি গোটেইখিনি চাওক কিছু কালেকশ্যন আছে চাওক 70খন আছে 70খন সাঁচিপাত আৰু তোলাপাত দুবিধ আছে তোলাপাতো আছে তোলাপাত মানে আগৰ দিনত কাগজ ধৰিছিল নহয় অসমীয়া মানুহে কাগজটোক তোলাপাত তোলাৰে বনাইছিলে তোলাপাত বুলি কয় ইয়াত আছে তোলাপাত আৰু সাঁচিপাতৰ পুথি ইয়াত তোলাপাতটো মই প্ৰথমবাৰৰ বাবে শুনিছোঁ চাগে তোলাপাত বুলি এইটো অসমীয়া মানুহে বনোৱা কাগজ এবিধ অসমীয়া মানুহে বনোৱা এবিধ কাগজ হ'ল তোলা শিমলু গছৰ তোলা আৰু কপাহ এইখিনি মিলাই এটা অলপ দিন গেলাই থৈ এখন ঢাৰিত পাৰি দি শুকুৱাই দিয়ে শুকোৱাৰ পিছত যেতিয়া শুকাব এৰুৱাই লৈ আহে
আহি তাত আকৌ বিভিন্ন প্ৰকাৰে সমান কৰে এই বস্তুটো সমান কৰি তাত মমৰ আঠা দি দিয়ে মৌচাকৰ পৰা অনা মমবিলাকৰ আঠা দি দিলে তাত আখৰ দেখিলে বিয়পি নাযায় জোখত কাটি কাটি এই পেজবিলাক তৈয়াৰ কৰে হয় তাতে আখৰ লিখে আচৰিত তেতিয়া দিনত কাগজ নাছিলে তেতিয়া এইটো তুলাপাত বোলে আৰু এইটো সাঁচি গছৰ পৰা ৰোৱনাখিনি সাঁচি পাত বোলে সেইটোৱে সাঁচি পাত আৰু তুলাপাত পাৰ্থক্যটো সেইটো ইয়াত আছে উল্লেখনীয় কিছুমান পুথি আছে এইফালে ভাগৱত আছে অমূল্য পুস্তক আছে স্বৰমালা আছে স্বৰমালা আছে তাৰপিছত এইফালে আদিচৰিত আছে জ্যোতি মুক্তাৱলী আছে এনেকৈ বিভিন্ন ধৰণৰ পুথি ইয়াত আছে আৰু এইফালে এইবিলাক চাওক যথেষ্ট সংগ্ৰহ কৰি থৈছে ছাৰ এইবিলাক পুথি আৰু আনি থোৱা উল্লেখনীয় পুথি আছে ইয়াত গোটেইখিনি আৰু এইবিলাক সকলোবিলাক পৌৰাণিক নতুন সকলো পুথিয়ে ছাৰে ইয়াত সংগ্ৰহ কৰি থৈছে গতিকে সুন্দৰ লাগিলে ছাৰৰ ওচৰলৈ আহি বিভিন্ন ধৰণৰ মই নতুন নেদেখা কিছুমান বস্তু দেখা পালোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো দেখাবলৈ অকণমান চেষ্টা কৰিলোঁ ছাৰে যে ইমানখিনি কৰি আছে বৰ্তমানলৈকে কৰি আছে ছাৰ অকণমান অসুস্থ যদিও কিন্তু ছাৰে মোৰ লগত যথেষ্টখিনি সংগ দিলে দ্বিতীয় পাৰ্টটো সামৰণি মাৰিলোঁ আৰু যদি পিছত অহা যায় আমি আৰু বাকী যিবিলাক থাকি গ'ল তাৰো ভিডিঅ' প্ৰস্তুত কৰিবলৈ মই চেষ্টা কৰিম আৰু ছাৰ ধন্যবাদ ছাৰে বৰ্তমানলৈকে একদম একক প্ৰচেষ্টাৰে নিজা প্ৰচেষ্টাৰে গোটেইখিনি মানে কাম কৰিছে একেবাৰে তলৰ পৰা এই ওপৰ পাৰ্টটোলৈকে যিমানখিনি মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখালোঁ সকলোখিনি নিজৰ প্ৰচেষ্টাৰে নিজৰ অৰ্থ ইয়াত প্ৰয়োগ কৰিছে কাৰো ইয়াত মানে সহযোগিতা নথকাকৈ ছাৰে একক প্ৰচেষ্টাৰে এইখিনি কাম কৰি গৈ আছে এৱাৰ্ড প্লেন জিনম ছেভিয়াৰ্ছ এৱাৰ্ড এটা পাইছিলোঁ মই গছ সংৰক্ষণৰ কাৰণে এইটো দিল্লীত দিছিলে দিল্লী মানে আমাৰ ভাৰত চৰকাৰে দিছিলে আৰু সেইটো ৰাষ্ট্ৰপতিয়ে মোৰ হাতত অৰ্পণ কৰিছিলে কিমান চনৰ কথা ছাৰ এইটো 18 চনত এয়াৰটো দিছে কিন্তু দিছে 19 চনত হয় আৰু তাৰপিছত এইবিলাক ৰাজ্যিক বঁটা কেইবাটাও পাইছোঁ ৰাজ্যিক এৱাৰ্ড কেইবাটাও আহিছে মোলৈ বেলেগ বেলেগ আছে আৰু সেই গোটেইখিনি উদ্ভিদ সংৰক্ষণৰ কাৰণে গোটেইখিনি উদ্ভিদৰ কথা লৈ মানে উদ্ভিদ সংৰক্ষণৰ কাৰণে বহুতখিনি উদ্ভিদ মানে অন্য নথকা উদ্ভিদ সংৰক্ষণ কৰিছোঁ যে সেইকাৰণে এইখিনি এৱাৰ্ড দিছে এতিয়া মই উঠি আহিছোঁ এটি ৱাটছ টাৱাৰ বুলিও ক'ম আৰু এটা শ্লাইডাৰো আছে এইফালে যদি আহে এইফালে দেখিব এইটো শ্লাইডাৰ আছে আৰু এজোপা গছ চাওক গছজোপা এটা বেলেগ আকৃতি দি থোৱা আছে তাত গছজোপাৰ ভালকৈ এবাৰ যদি আপোনালোকে নিৰীক্ষণ কৰে গছজোপাৰ আকৃতিটো অকণমান বেলেগ আৰু এইফালে এইটো শ্লাইডাৰ কণ মানে শিশুসকলে ইয়াত সময় মানে ইয়াত ধুনীয়াকৈ খেলি অতিবাহিত কৰিব পাৰিব